মই আজি কি বনাইছোঁ চাওক, এয়া পিঠা। পিঠা কিহেৰে বনাইছোঁ জানেনে? এয়া হ'ল পিঠাগুড়ি আৰু কল। পিঠাগুড়ি আৰু কল সনা, পিঠাগুড়ি আৰু কলেৰে মিক্স কৰি এটা মিশ্ৰণ বনাইছোঁ, তাৰে পিঠা বনাইছোঁ। এয়া চাওক, ঘৰত খাবলৈ অনা কলকেইটা বেয়া হ'বলৈ ধৰিলে, সেয়ে মই ভাবিলোঁ চাহৰ লগত খোৱা যিহেতু আজি একো নাস্তা নাই, মই ইয়াৰে কিবা এটা বনাই দিওঁ। পিঠাগুড়ি কল সানি পেলাই এনেদৰে পিঠা বনাইছোঁ। তাত অলপমান চেনি মিক্স কৰি দিছোঁ, চেনি মিক্স কৰি এনেদৰে পিঠা সাজিলোঁ। আৰু এইফালে চাহ বনাই আছোঁ, গাখীৰ দিয়া নাই, গাখীৰ দিম বাৰু। এনেদৰে চাহ আৰু পিঠা খাম। এনেদৰে কোনে কোনে খাই ক'বচোন, ৰৈ যোৱা বস্তুৰে পেলনি নোযোৱাকৈ কোনে ব্যৱহাৰ কৰে। চাওক ফ্ৰেণ্ডছ, এনেদৰে আমাৰ পিঠা আৰু চাহ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব।